পুথিৰ ওপৰত আলোচনা কৰি আমি শ্ৰেণীকক্ষৰ বাহিৰৰ ক্ষেত্ৰসমূহ জীৱনৰ সমাজ আৰু ব্যক্তিগত বিকাশৰ ওপৰত চিন্তা চৰ্চা কৰা অনুপ্ৰাণিত কৰিব বিচাৰো আমাৰ লাইব্ৰেৰীৰ তৰফৰ পৰা। আজিৰ ৰবীন শৰ্মাৰ পুথি দ্য মম হু চল্ড হিজ ফেৰাৰী, তাৰ বিষয়ে ছাৰে আমাৰ মাজত ক'ব আৰু তেখেতক চিনি পায়, চিনাকি মানে দিবলৈ নাই। তেখেতে আমাৰ ইকনমিক্সৰ এছিষ্টেণ্ট প্ৰফেচাৰ উইথ এণ্ড অলছ' HOD। তেখেতে ইকনমিক্সৰ উপৰিও MSW, মই সিদিনা গম পাওঁ MSW তেখেতে নেট পাইছে, নেশ্যনেল এলিজিবিলিটি টেষ্ট, গম পাই না? চ' তেখেতে আমাৰ আজি এই প্ৰগ্ৰামত তেখেতে এই কিতাপখনৰ বিষয়ে আমাৰ জনাব। তেখেতে যি মানে পঢ়োতে এক্সপিৰিয়েঞ্চ কৰিছে, চ' আমি তেখেতলৈ মাইকটো আগবঢ়াই দিছো। উজ্জ্বল বড়ো, মোৰ সহকৰ্মীবৃন্দ, আমাৰ লাইব্ৰেৰিয়ান ছাৰ, আমাৰ লাইব্ৰেৰী ষ্টাফ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ফাৰ্ষ্ট অফ অল আই উড লাইক টু গিভ মাই চিনচিয়াৰ থেংকছ টু লাইব্ৰেৰী ষ্টাফ। তেখেতসকলৰ এনেকুৱা এক অনুপ্ৰেৰণামূলক কাৰ্যৰ বাবে তেখেতসকলক মই মোৰ অন্তৰৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। কিতাপ পঢ়াৰ অভ্যাস, আমি এই কথাটো বহুত আগৰ পৰাই ভাবি থাকোঁ যে আমাৰ ল'ৰা ছোৱালীৰ মাজত কিতাপ পঢ়াৰ অভ্যাস বহুত কমি গৈছে। গতিকে এই কিতাপ পঢ়াৰ অভ্যাস খালি ল'ৰা ছোৱালী বুলি নহয়, খালি আমাৰ ল'ৰা ছোৱালী বুলি নহয়, গোটেই বিশ্বতে কিতাপ পঢ়াৰ অভ্যাস কমি গৈছে। বিশেষকৈ ইলেক্ট্ৰনিক্স মাধ্যম অহাৰ পিছত আমি সাধাৰণতে কিতাপৰ প্ৰতি মানুহৰ স্পৃহা কমি গৈছে বহুতৰ। গতিকে এই কিতাপ পঢ়াৰ স্পৃহা বঢ়াবলৈ লাইব্ৰেৰীৰ ফালৰ পৰা, চমৰীয়া আঞ্চলিক কলেজৰ চেণ্ট্ৰেল লাইব্ৰেৰীৰ ফালৰ পৰা যি পদক্ষেপ লৈছে, তাৰ সেই পদক্ষেপৰ প্ৰথম অংশ হিচাপে তেখেতসকলে মোক নিৰ্বাচন কৰিছে এখন ভাল অনুপ্ৰেৰণামূলক কিতাপৰ ওপৰত। তেখেতসকলে জনাইছিল যে আপুনি আপোনাৰ জীৱনত পঢ়ি অহা যিকোনো এখন অনুপ্ৰেৰণামূলক কিতাপৰ ওপৰত এখনি বক্তব্য ৰাখিব। মই যিকেইখন কিতাপ পঢ়িছোঁ বাহিৰা কিতাপৰ ভিতৰত, তাৰে ভিতৰত মই পঢ়া আটাইতকৈ ভাল উপযোগী এখন কিতাপ বুলি মই ভাবোঁ দ্য মংক হু চল্ড হিজ ফেৰাৰী। 2009 চনত ৰাজধানী এক্সপ্ৰেছত দিল্লীৰ পৰা মই গুৱাহাটীলৈ আহি আছিলোঁ। মই অন্য এটা অৰ্গেনাইজেশ্যনত কাম কৰি আছিলোঁ। দিল্লীৰ কৰ্ণাট প্লেচৰ পৰা মই কিতাপখন কিনিছিলোঁ, ছেকেণ্ড হেণ্ড মাৰ্কেটৰ পৰা। ছেকেণ্ড হেণ্ড কিতাপৰ মাৰ্কেট পায়, তাতে কম দামত পোৱা যায়। 200 টকাতে পাইছিলোঁ কিতাপখন। কিনি লৈ ট্ৰেইনত শুই 24 ঘণ্টা বহুতখিনি পঢ়িলোঁ কিতাপখন। কিতাপখন পঢ়ি সেই সময়ত এই কিতাপৰ যিটো কাহিনী আৰু মোৰ জীৱনৰ কাহিনীৰ লগত বহুতখিনি মানে খাই গ'ল। মই এখন ব্যক্তিগত অৰ্গেনাইজেশ্যনত কাম কৰিছিলোঁ, এখন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, য'ত ৱাৰ্কলোড বহুত বেছি। এখন অনাথ আশ্ৰমৰ লগত অনাথ শিশুসকলক পালন কৰিব লাগে, তেওঁলোকৰ ফিডবেক বনাব লাগে, এনালাইচিছ কৰিব লাগে, সেইখিনি বিদেশৰ মানুহলৈ পঠাব লাগে, তেওঁলোকৰ ডিটেইল পঠাব লাগে। কেতিয়াবা ৰাতি 12টাও বাজি যায়। বহুত সময়ত মানে যথেষ্ট সময় দিব লগা হয়। কাম ভাল, কিন্তু যথেষ্ট সময় দিব লগা হয়। সেই সময়ত ঠিক সেইটো সময়তে মই অৰ্গেনাইজেশ্যনৰ হৈ দিল্লীত মোৰ ট্ৰেইনিং আছিল। ইয়াৰ্লি ৰিপৰ্ট দিব লাগে হেড অফিচত। তাতে মই PPT দি লৈ, প্ৰেজেণ্টেশ্যন দি লৈ ৰিটাৰ্ণ হোৱা ট্ৰেইনত অৰ্গেনাইজেশ্যনে মোক ৰাজধানী এক্সপ্ৰেছৰ টিকেট দি দিছিল। আহি আছিলোঁ, অহা সময়ত সেই কিতাপ পঢ়ি আহি আছোঁ। আৰু সেই সময়তে ঠিক মই চমৰীয়া কলেজত চিলেকশ্যন পাইছোঁ। 2010 চনৰ কথা। 2010 চন চমৰীয়া কলেজত মানে টিচাৰ হিচাপে চিলেকশ্যন পাইছোঁ। তেতিয়া মোৰ এনেকুৱা দুধৰ এটা পৰিৱেশ, মই কোনফালে যাম? সিফালে মই প্ৰেজেণ্ট দৰমহা পাই আছোঁ, ইফালে আহিলে মই এখন ভেঞ্চাৰ কলেজ। তথাপিও ইয়াত সেই সময়ত মোৰ দেউতাই ক'লে যে তুমি এজন শিক্ষকৰ ল'ৰা, তুমি শিক্ষকতা কৰিব লাগিব। দেউতাৰ পৰামৰ্শ মানি
আৰু সেই কিতাপৰ অনুপ্ৰেৰণাৰ কথাবোৰো মোৰ জীৱনত যেতিয়া বহুতখিনি প্ৰভাৱ পেলালে এই কিতাপখনে, তেতিয়া মই ভাবিলো ইমান কষ্টৰ জীৱন বা ইমান কষ্ট কৰি মই পইচা উপাৰ্জন কৰিছো হয় তাতে, কিন্তু সেই পইচাৰ ওপৰত কিন্তু মই যিখিনি শান্তি, মানুহৰ জীৱনৰ যিখিনি শান্তি, পইচাতকে জীৱনত মানুহৰ শান্তিৰ বেছি প্ৰয়োজন, সেই অনুভৱটো এই কিতাপটোৱে মোক দিব পাৰিলে। গতিকে মই মোৰ বাস্তৱ জীৱনৰ কাহিনীখিনি আগতে কৈ ললো, এতিয়া মই কিতাপখনৰ বিষয়ে যাম, ভিতৰত যাম। পিপিটিটো ইতিমধ্যে ৰেডি হৈ গৈছে। কিতাপখনৰ নাম হ'ল দ্য মংক হু সোল্ড হিজ ফেৰাৰী। এজন সাধু বা এজন সন্যাস, যিজনে এজন সন্যাসী তেওঁৰ ফেৰাৰী নামৰ গাড়ীখন বিক্ৰী কৰিলে। অসমীয়াত ক'লে এনেকুৱা হ'ব নামটো। ফেৰাৰী হ'ল ব্ৰিটেইনৰ এটা বিৰাট দামী ব্ৰেণ্ডৰ গাড়ী, যিবিলাক গাড়ী সাধাৰণতে অসমৰ মিনিষ্টাৰেও কিনিব নোৱাৰে, খুব বহুত দামী গাড়ী। তেওঁ সন্যাসী এজনৰ হাতত ফেৰাৰী গাড়ী এটা কেনেকৈ আহিব পাৰে, বিক্ৰী কৰিলে। কিতাপখনৰ নাম হৈছে এইটো। কিতাপখনৰ ৰাইটাৰ হ'ল ৰবীন শৰ্মা। 198 পেজৰ কিতাপখন দৈৰ্ঘ্য। কিতাপখনৰ এইটো কিতাপখনৰ ছবিটো দিয়া আছে ফাৰ্ষ্ট পেজৰ। কিতাপখন যিটো ধাৰাত লিখা হৈছে, ইংৰাজী সাহিত্যৰ কিছুমান ধাৰা আছে, এটা কোৱা হয় তাৰে এটা ধাৰাৰ ভিতৰত লিখন শৈলীৰ ভিতৰত এটা ধাৰা আছে, তাক ফেবুল বুলি কোৱা হয়। ফেবুলত কোৱা হয় কি যিবিলাক বাস্তৱ জীৱনৰ কাহিনী, কোনোবা ব্যক্তি বা কোনোবা ঔপন্যাসিক বা কোনোবা এজন ডাঙৰ ব্যক্তি, কোনোবা বিজ্ঞানী যাৰ জীৱন কাহিনীৰ ওপৰত, বাস্তৱ জীৱন কাহিনীৰ ওপৰত ভিত্তি কৰি শৰ্ট ষ্টৰী টাইপ যিবিলাক লিখি সাধাৰণতে মানুহক অনুপ্ৰাণিত কৰা হয়, তেনেকুৱা লিখনিক ইংৰাজী সাহিত্যত ফেবুল বুলি কোৱা হয়। আৰু এই কিতাপখন যিটো ধাৰাত লিখা হৈছে, সেই ধাৰাটোৰ নাম কোৱা হয় ফেবুল। মই ফাৰ্ষ্ট দিছো কি কিতাপখনৰ নাম যিটো ধাৰাত লিখা হৈছে তাৰ ফেবুল। এজন ব্যক্তিৰ কাহিনী। ব্যক্তিজনৰ নাম জুলিয়ান মেণ্ডেল। তেওঁ ব্ৰিটেইনৰ এজন বিখ্যাত লয়াৰ। লিখকে যিজন ব্যক্তিৰ জীৱনেৰে আৰম্ভ কৰিছে, যিটো কল্পনাৰ ওপৰত ভিত্তি কৰি আৰম্ভ কৰিছে, এজন ব্যক্তিক ধৰি লৈছে, ব্যক্তিজনৰ নাম দিছে জুলিয়ান মেণ্ডেল। ব্ৰিটেইনৰ এজন আগশাৰীৰ উকিল, এটৰ্নি হয়। তেওঁ ব্যক্তিগত জীৱনটো ইমানেই তেওঁৰ ব্যস্ত জীৱন, তেওঁৰ পিছত তিনিটা ফেক্টৰে তেওঁৰ পিছত লাগি আছিল জীৱনত। তিনিটা কাৰক তেওঁৰ জীৱনত লগ লাগি আছিল। এটা হ'ল মানি, পইচা, ক্ষমতা আৰু প্ৰেষ্টিজ, সন্মান। টকা, ক্ষমতা, সন্মান। আমি এই তিনিটা বিষয়ৰ ওপৰত পৃথিৱীৰ বেছিভাগ মানুহে টকা, ক্ষমতা আৰু সন্মান। প্ৰথম মানুহৰ কি লাগে? মোৰ হাতত যিমান টকা আহে সিমান ভাল। কোনোবা মানুহে কব নেকি যে মই আজি এইখিনি আয় কৰিছো, মোৰ আৰু আয় নালাগে? কবনে? বিল গেটছৰ যিমান আয় আছে, বিল গেটছে কব নেকি যে মোক আৰু পইচা নালাগে? ৰতন টাটাই কেতিয়া কব যে মোক আৰু পইচা নালাগে? সবেই কব যে মোক পইচা লাগে। কিন্তু ব্যক্তি এজনৰ জীৱনত প্ৰভাৱ পেলোৱা তিনিটা কাৰক হল আয় পইচা, ক্ষমতা যদি কাৰোবাৰ হাতত থাকে সকলোৱে ভাল পায়। আজি আমি ইয়াতে আছো, মই যদি ভাবো যে মই আৰু ওপৰলৈ যাব পাৰো, মই সকলোৱে বিচাৰিব। কোনোবা এজন মিনিষ্টাৰ আছে, মিনিষ্টাৰজনে ভাবিব মই চিফ মিনিষ্টাৰ হওক, চিফ মিনিষ্টাৰে ভাবিব মই প্ৰাইম মিনিষ্টাৰ হওক। এনেকে ওপৰলৈ যাবলৈ সকলোৱে চিন্তা কৰিব। ক্ষমতা নিজৰ হাতত থকাটো সকলোৱে ভাবে। এইটো লোভ, মানুহৰ জীৱনত এটা ডাঙৰ লোভ। টকাৰ লোভ, ক্ষমতাৰ লোভ আৰু সন্মানৰ লোভ। সকলো মানুহে ভাবে যে মোৰ জীৱনত সন্মান আৰু বেছি আহক। এই তিনিটা বস্তু যদি মানুহৰ জীৱনত বেছি আহে, তেতিয়াহ'লে মানুহে নিজকে বিৰাট সাকসেসফুল বুলি ভাবে। কিন্তু এই কিতাপখনত যিখিনি বৰ্ণনা কৰিছে, এই তিনিটা বিষয়ে মানুহক মানুহ হিচাপে যিটো পৰিচয়, তাৰ পৰা বেছিভাগ ক্ষেত্ৰত বহুত মানুহক বহুত তললৈ লৈ যাব পাৰে, যি মানৱতাৰ পৰা বহুত তললৈ বা বহুত দূৰলৈ গুচি যায়।
তেখেতে এনেকুৱা বিজি শিডিউল যে তেওঁ কেতিয়াবা তেওঁ ফেমিলিক সময় দিব নোৱাৰে, নিজৰ বন্ধুবিলাকক সময় দিব নোৱাৰে। কোৰ্টত যিমান ডাঙৰ ডাঙৰ কেছ হয় বেছিভাগ কেছত তেওঁ জিকি যায়। জুলিয়ান মেণ্ডলে তেওঁৰ নামৰ যদি কোনোবা কেছ আহে সকলো উকিলে মানে চক খাই উঠে, তেওঁৰ বিৰুদ্ধে কেছ লৰিবলৈ নাযায়। ইমানে নাম থকা উকিল তেওঁৰ সা সম্পত্তি ইমানেও বেছি। তেওঁৰ হাৱাই দ্বীপত এখন বাংলো আছে। পৃথিৱীৰ ডাঙৰ ডাঙৰ মানুহবিলাকৰ ধনী মানুহৰ হাৱাই দ্বীপত বাংলো থাকে। বাংলোৰ সন্মুখত ষ্টাৰ্ট কৰি থোৱা ধুনীয়া এখন ৰঙা কালাৰৰ গাড়ী আছে। গাড়ীখনৰ নাম হ'ল ফেৰাৰী। আৰু সেই গাড়ীৰ নামেৰে আমাৰ উপন্যাসটোৰ আৰম্ভ হৈছে। তেখেতে লেট নাইট পাৰ্টিত যায়। লেট নাইট পাৰ্টিত কেনে যায়? আধা ৰাতিত পাৰ্টিত যায়, ডাঙৰ ডাঙৰ হোটেলত, য'ত ডান্সৰ পাৰ্টি থাকে, বিভিন্ন প্ৰকাৰৰ আড্ডা হয়, বিভিন্ন ধৰণৰ খোৱা বস্তুৰ আড্ডা হয়। জীৱনটো তেওঁ তেনেকে উপভোগ কৰি আছিল। জীৱনত হাতত পাৱাৰ আছে, টকা আছে, তেওঁৰ সন্মান আছে। তেওঁ গতিকে কি কৰিছে? জীৱনটো তেওঁ উপভোগ কৰিছে বিভিন্ন ধৰণেৰে। এনেকুৱা হৈ গ'ল, তেওঁ লাহে 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 অনুভৱ কৰিব ধৰিলে মানুহজন তেওঁ 53 ইয়াৰ্ছ বয়সত তেওঁ 70 বছৰীয়া বয়সীয়া মানুহ যেন লগা হ'ল। নিজৰ গাটো বহুত দুৰ্বল দুৰ্বল লগা হৈ গ'ল। যে মই টকাৰ পিছত দৌৰিছো, ক্ষমতাৰ পিছত দৌৰিছো, দৌৰি যায় মই 53 বছৰৰ মানুহজন 70-80 বছৰীয়া বুঢ়া মানুহৰ নিচিনা মোক দেখাত হৈ গৈছে। দেহাটো ভাল নলগা হৈ গৈছে। এদিন তেখেতে অফিচত যোৱাৰ আগে আগে, আমি যেতিয়া কলেজত আহো, আমি আহাৰ আগে আগে কি বস্তু চাওঁ? কৈছো বা আমি নিজেও যেতিয়া কোনোবা এখন ঠাইলৈ ওলাই আহো, ওলোৱাৰ আগে আগে নিজকে ধুনীয়াকে সাজি কাচি ওলাই আহো, হয়নে? ওলাই অহা সময়ত আমি কিহৰ আগত থিয় হওঁ? এখন আইনাৰ সন্মুখত থিয় হওঁ, হয়নে নহয়? এখন গ্লাছৰ সন্মুখত নিজৰ মুখটো পৰিপাটি হৈ আছে নে নাই সেইটো চাওঁ। তেখেতেও ইমান বিউজি শিডিউলৰ মাজত জীৱনটো যেতিয়া ভাবিলে যে জুলিয়ান মেণ্ডলে ভাবিলে যে মোৰ জীৱনটো ইমান বিউজি, হঠাৎ এদিন কেতিয়াবা তেওঁ মূৰ ফনিয়াবলৈ পাহৰি যায়। ইমান টকা সম্পত্তি থকাৰ ভিতৰতো তেওঁ কিছুমান কাম পাহৰি যোৱা হৈছে। এদিন অফিচত অহাৰ আগে আগে এখন আইনাৰ সন্মুখত তেখেতে থিয় হৈছে। নিজে আইনাৰ সন্মুখত থিয় হৈ দেখা পালে তেওঁৰ চকুৰ তলফালে কলা পৰিছে, চকুবোৰ গাঁতত সোমাই যোৱা নিচিনা হৈছে, যিটো তেওঁৰ বয়সৰ লগত মিলা নাই। চুলিবোৰ পকি যোৱা নিচিনা হৈছে, মুখৰ ছালবোৰ হতৰা হতৰা পৰি গৈছে। এনেকুৱা নিজকে দেখা পাই নিজৰ ওপৰতে নিজকে এনেকুৱা লাগিল যে মই কিহৰ পিছত দৌৰি আছো, কিহৰ কাৰণে দৌৰি আছো? সুখ শান্তি, মানুহৰ টকা কিয় লাগে? সুখ শান্তিৰ কাৰণে লাগে। মোৰ সুখও নাই, শান্তিও নাই, স্বাস্থ্যও নাই। তেতিয়াহ'লে মই টকা, মোৰ পাৱাৰ, মোৰ সন্মান এইবিলাক জীৱনত কি হ'ব? এইবিলাকৰ পিছত দৌৰি লাভ নাই। তেওঁ কি কৰিলে? তেওঁ সেইদিনাখন কোৰ্টত গৈ কোৰ্টৰ লয়াৰ বিলাকে বহা এটা ৰুম আছে, কক্ষ আছে, কক্ষত বহি লৈ বাকী যিমানবোৰ উকিল আছে, যিসকলৰ লগত তেখেতে কাম কৰে, সকলোৰে আগতে তেখেতে লিখিতভাৱে ঘোষণা দিলে, মই আজিৰ পৰা ব্ৰিটেইনৰ এই কোৰ্টৰ এটৰ্নি পদটো এৰি দিলোঁ। আজিৰ পৰা মই ওকালতি নকৰোঁ। ইমান সা সম্পত্তি চব থকাৰ পিছতো চব এৰি দিলে আৰু কোনো মানুহক লগত তেওঁ লগ ধৰা নাই। তেওঁৰ মনত এটা ভাৱ আছিল, তেওঁ ভাৰতবৰ্ষলৈ আহিব, ইণ্ডিয়ালৈ আহিব। বহুত আগৰ পৰাই তেওঁ শুনি আছিল যে ইণ্ডিয়াত মানুহে, ভাৰতৰ সভ্যতা সংস্কৃতিয়ে টকা, ঐশ্বৰ্য, সন্মানৰ উপৰিও মানুহক শান্তি দিব পাৰে। ভাৰতীয় ঋষি মুনিসকলৰ যিটো ধাৰণা, সেই ধাৰণা যদি কোনোবাই শিৰগত কৰিব পাৰে, টকাৰ উপৰিও
মানুহৰ আচল জীৱনৰ সুখ শান্তি বিচাৰি পায় ভাৰতবৰ্ষত আহি তেখেত হিমালয়লৈ গুচি গ'ল হিমালয়ৰ ঋষি মুনিসকলৰ লগত 3 বছৰ কটালে এই 3 বছৰ তেওঁ ব্ৰিটেইনৰ লগত কোনো সম্পৰ্ক নাই 3 বছৰ পিছত তেওঁ ৰিটাৰ্ণ হ'ল নিজৰ ঠাইলৈ হিমালয়ৰ গুৰুবিলাকক তেওঁ লগ ধৰিছে গুৰু বুলি কোৱা নাই জানো হিমালয়ত তেওঁ গুৰুবিলাকক লগ ধৰি মানুহৰ জীৱনৰ আচল ৰহস্য কি তেওঁ গুৰুবিলাকৰ পৰা শিকিছে মানুহৰ জীৱনৰ আচল ৰহস্যবোৰ শিকি লৈ তেখেতে অলপ টানিলে যাব নেকি মই এইটো হিমালয়ৰ ফটো দিছো হিমালয়ত কি থাকে তুষাৰ আবৃত এখন পাহাৰ তুষাৰ মানে কি আছিল বৰফ হয় নে নহয় তাৰ ওপৰত তাৰ শৃংগৰ ওপৰত সকলোৱে যাব বিচাৰে হয় নে নহয় সেই পৰ্বতৰ বিভিন্ন ঠাইত বিভিন্ন চুকে কোণে তেওঁ ঘূৰি ফুৰিলে বিভিন্ন ঋষি মুনিসকলক লগ ধৰি তেওঁলোকৰ পৰা ভাৰতীয় পৰম্পৰাৰ কি জ্ঞান আছে যি জ্ঞানে মানুহক ধন সোণ ঐশ্বৰ্যৰ পিছে নুঘূৰি একেবাৰে কম পইচাৰ মাজতো জীয়াই থাকি মানুহ কেনেকে শান্তিত বসবাস কৰিব পাৰে তাৰ ফৰ্মুলাবোৰ কি তেওঁ তাৰে ফৰ্মুলাবোৰ ওলাই লৈ যেতিয়া ফৰ্মুলাটো তেওঁৰ জীৱনত আহি গ'ল আৰু তেওঁৰ জীৱনটো পৰিৱৰ্তন দেখা পালে তেতিয়া তেওঁ ব্ৰিটেইনলৈ ঘূৰি আহিল তেওঁ 7টা উপদেশ বাণী তেওঁ কিতাপখনত লিপিবদ্ধ কৰিছে যে এইকেইটা যদি তুমি বা তোমাৰ জীৱনত হিৰগত কৰিব পৰা জীৱনত সুখ শান্তি বিচাৰি পাবা ফাৰ্ষ্ট কি কৈছে মাষ্টাৰ ইউৰ মাইণ্ড তুমি তোমাৰ নিজৰ মনক বুজি চোৱা আগতে যোনে নিজৰ মনক বুজিব পাৰিব নিজৰ অৰিজিনেল মন এটা বাস্তৱ বাহিৰৰ মন এটা ভিতৰৰ মন আছে ভিতৰৰ মনটো হ'ল ঈশ্বৰ মানুহৰ মনৰ ভিতৰত এটা ঈশ্বৰ লুকাই থাকে প্ৰতিজন মানুহৰ আত্মাত এটা ঈশ্বৰ লুকাই থাকে আত্মাটোৱে ঈশ্বৰ অন্য ঈশ্বৰ কতো নাই তোমাৰ আত্মাৰ ভিতৰতে ঈশ্বৰ আছে আত্মাই যেটো তোমাক ভিতৰৰ কথা কৈছে সেইটোৰ যদি তুমি অনুধাৱন কৰিব পাৰিছা আত্মাই যেটো তোমাক কৰিব কৈছে যে এইটো পথে যোৱা তেতিয়াহ'লে তুমি একদিন সাকসেস হবাই তোমাৰ কত অশান্তি নাথাকে কিন্তু আমি আত্মাই কি কৈছে আমি সেইটোৰ আত্মাৰ শব্দটো আমি বিচাৰি নাপাওঁ ফলো ইউৰ পাৰপস তোমাৰ উদ্দেশ্য কি জীৱনৰ উদ্দেশ্য তুমি যেটো ভাবি লৈছা ভিতৰত সেই উদ্দেশ্যটোক তুমি ফলো কৰি গৈ থাকিব লাগিব এনেকুৱা যে তুমি উদ্দেশ্য তুমি ওয়ালত লিখি লৈছা ডেইলি চাব লাগিব যে মোৰ সেইটো উদ্দেশ্য সেইফালেহে মই যাব লাগিব অন্য ফালে গলে মোৰ লাভ নাই 3 নম্বৰত কি কৈছে সাকসেস অন দা আউটসাইড বিগিনস উইদিন মানে নিজৰ ভিতৰত বাহিৰৰ সফলতা নিজৰ ভিতৰতে আছে তুমি এজন টেট টিচাৰ হবা তুমি এজন প্ৰফেসৰ হবা তুমি এজন আইএএস হবা তুমি এজন অন্য কিবা হবা হেতু বাহিৰৰ সাকসেস হয় নহয় সেই বাহিৰৰ সাকসেসটো কত সোমাই আছে নিজৰ ভিতৰতে সোমাই আছে নিজকে প্ৰথম চিনিব লাগিব আৰু চিনি লৈ সেই হিচাপে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আমি 4 নম্বৰ পইণ্টত আহিছো লিভ উইথ ডিসিপ্লিন মই মোৰ বাস্তৱ জীৱনতো ডিসিপ্লিন নাই মোৰ নিজৰ জীৱনতো ডিসিপ্লিন নাই মই কৈ আছো এইটো কথা আৰু মই বুলি নহয় ডিসিপ্লিন মেইনটেইন কৰিব যাওঁতে তেখেতে কৈছে ইয়াতে সপ্তাহত এদিন হলেও ফ্যামিলিক সময় দিব লাগে পৰিয়ালক নিজৰ পৰিয়ালক সময় দিব লাগে আমি বহুত এনেকুৱা মানুহ আছো যে সপ্তাহত এদিন সময় মানে পৰিয়ালক দিবলৈ নাপাও এইটো এটা ডাঙৰ ডিসিপ্লিন জীৱনৰ কাৰণে ৰেসপেক্ট ইউৰ টাইম তুমি তোমাৰ সময়ক মূল্য দিয়া কেইজনে নদিছো
আমি বেছিভাগ মানুহে সময়ক মূল্য দিব পৰা নাই, সময়ৰ কাম সময়ত কৰিব পৰা নাই, যাৰ কাৰণে আমি জীৱনত অশান্তিত ভুগিছো। সেলফলেসলি সার্ভ আদার্স, সেলফলেসলি কোনো অনুদান নিবিচৰাকৈ আনক সহায় কৰা। কোনো অনুদান বিচৰা নাই। মানুহ এজনক ৰাস্তাৰে গৈ আছে, বুঢ়ী মানুহ ৰাস্তা পাৰ হ'ব পৰা নাই, ইফালে গাড়ী আহিছে, তুমি হাতত ধৰি পাৰ কৰি দিছা, সেইটো কি হ'ব? সেলফলেসলি সার্ভ আদার্স। তুমি তাতে কিবা বিচৰাইছা নেকি যে মোক 10 টকা দিয়ক, তেতিয়াহ'লে আপোনাক পাৰ কৰাই দিম? আৰু এইখিনি কাম কিমান মানুহে কৰে সেলফলেসলি? খুব কম মানুহে কৰে। যিজনে এনেকুৱা কোনো অনুদান নিবিচৰাকে আনৰ কাৰণে কাম কৰিব পাৰে। আমি সদায় আনৰ কাৰণে কাম কৰোঁ। কিহৰ কাৰণে? পইচাৰ কাৰণে কাম কৰোঁ, আনৰ কাৰণে। মই চাকৰি কৰিছোঁ পইচাৰ কাৰণে। 2 নম্বৰ, মই চাকৰি কৰিছোঁ সন্মানৰ কাৰণে। মই চাকৰি কৰিছোঁ পাৱাৰৰ কাৰণে। সেলফলেসলি কি কৰিছোঁ? একো কৰা নাই, হয় নহয়? সেলফলেসলি যদি আমি কাম কৰিব যাব পাৰোঁ, তেতিয়াহে জীৱনত শান্তি পাবা। এমব্ৰেছ দ্য প্ৰেজেণ্ট, বৰ্তমানক সদায় অগ্ৰাধিকাৰ দিবা। বৰ্তমান সময়খিনিক তুমি সদায় সৎ ব্যৱহাৰ কৰিবা। বৰ্তমান সময়খিনিক যদি সন্মান দিব পাৰা, তোমাৰ জীৱনত সাকসেস হয়। আজি এই মুহূৰ্তৰ পৰা মই প্ৰতিজ্ঞাবদ্ধ হলো যে আজিৰ পৰা মই এইটো কাম নকৰোঁ। আজিৰ এই মুহূৰ্তত মই প্ৰতিজ্ঞাবদ্ধ হলো যে আজিৰ পৰা মই শিখৰ নাখাওঁ। এনেকুৱা হয়নে? প্ৰতিজ্ঞাবদ্ধ বহুত ল'ৰা ছোৱালীয়ে খায়, যিটো সঁচা কথা, হয় নহয়? এনেকুৱা কামতো আৰু বহুত কাম আছে জীৱনত। আজিৰ পৰা মই প্ৰতিজ্ঞাবদ্ধ হলো যে এইটো কাম কৰিম। মোৰ আজিকহে তুমি বেছি প্ৰিফাৰেন্স দিব লাগিব। যোৱাখিনিতো তোমাৰ গুচি গৈছে, অহা দিনকেইটাৰ কাৰণে আমি বৰ্তমানক সদায় অগ্ৰাধিকাৰ দিব লাগিব। গতিকে এই কিতাপখনৰ প্ৰধান বিষয়খিনি হ'ল এইখিনিয়ে। মই এই কিতাপৰ কাৰণে আৰু এটা ফাইল ৰাখি থৈ দিছো। সেইটো ফাইলৰ বিষয়ে বেছি ব্যাখ্যা নকৰোঁ, শৰ্টকে যাম। রবিন এস শর্মা ৰাইটাৰজনৰ নাম। ইয়াত কেইটামান পৰামৰ্শ আছে তাৰমানে এইটো শ্লাইডত। সেকেন্ড শ্লাইডটোত যাম আমি এইবাৰ। Sleep only that much is required. সেইখিনি সময় শুবা যিখিনি তোমাৰ প্ৰয়োজন। 24 ঘণ্টাৰ ভিতৰত সেইখিনি সময় Sleep only that much is required. সেইখিনি সময় শুবা যিখিনি তোমাৰ প্ৰয়োজন। 24 ঘণ্টাৰ ভিতৰত সেইখিনি সময় শুবা যিখিনি তোমাৰ কাৰণে প্ৰয়োজন। আমি কি কৰো? শুইছো, উঠা সময়ত কেতিয়াবা 8-9টাতো উঠো। বন্ধ থাকিলে 8-9টাতো উঠি দিওঁ, হয় নহয়? আজি বন্ধৰ দিন। জৱাহৰলাল নেহৰুৱে সদায় 4 ঘণ্টাহে শুইছিল। সদায় ৰাতি 3টা বজাত শুইছিল, 7টাত উঠিছিল। উঠি গৈ তেখেতে প্ৰাণায়াম, আসন, ধ্যান কৰিছিল। প্ৰথম কাম এইটো আছিল। নেহৰুৰ এইটো গোটেই জীৱন তেওঁৰ এইটো ফৰ্মুলা আছিল। ডাঙৰ মানুহবিলাকৰ জীৱনত এনেকুৱা ফৰ্মুলা থাকে। যিখিনি তোমাৰ প্ৰয়োজন সেইখিনি সময়হে শুবা। One hour every morning earmarked for self-development. Meditate, visualize your day, read inspirational text. প্ৰতিদিন ৰাতিপুৱা যেতিয়া সময় পোৱা, যদি কাৰোবাৰ হাতত সময় আছে, সময় একো নাই, সময় নিজে ওলাই ল'ব পাৰে। কাৰণ আমি শুৱাটো সেইখিনি শুব লাগিব যিখিনি আমাক শুব কৈছে, যিখিনি দৰকাৰ। উঠি লৈ 1 ঘণ্টা সময় তুমি মেডিটেশ্যন কৰা, ধ্যান কৰা, আসন কৰা, নিজৰ কথা ভাবা, পৃথিৱীৰ কথা ভাবা,
মানুহৰ কথা ভাবা 1 ঘণ্টা সময় আমাৰ জীৱনৰ এটা ডাঙৰ অভাৱ আমি হাঁহিব নাজানো আমি যেতিয়া সৰু আছিলো এলপি স্কুলত যেতিয়া আছিলো কিমান হাঁহিছিলো বহুত বাৰ হাঁহিছিলো A 4-year-old laughs 500 times a day. 4 বছৰীয়া শিশু এটাই দিনত 500 বাৰ হাঁহে 4 বছৰীয়া শিশু এটাই দিনত 500 বাৰ হাঁহে তাৰমানে তেওঁ কিমান সুখী while the average adult is lucky to laugh 15 times a day আৰু এডাল্ট বা প্ৰাপ্তবয়স্ক মানুহ এজনে দিনত খুব বেছি 15 বাৰ হাঁহে হাঁহিৰ অভাৱ যাৰ কাৰণে আমাৰ জীৱনত অশান্তি জীৱনটোক শান্তিত ৰাখিব লাগে আমি হাঁহিব জানিব লাগিব set aside every Sunday for your family মই খিনি কৈছিলো তোমাৰ ফ্যামিলিক প্ৰতি তুমি তোমাৰ পৰিয়ালৰ সৈতে হাঁহি ধেমালি কৰি কটাবা সানডে জীৱনৰ প্ৰতিটো পদক্ষেপ যোনফালে খোজ দিবা প্ৰতিটো পদক্ষেপ তুমি ভাবি চিন্তি খোজ দিবা নিজৰ জীৱনৰ ইচ্ছা শক্তি জগাই তুলিবা মই ইয়াত অলপ আগুৱাই যাওঁ এটা ডাঙৰ কথা কৈছে ইয়াতে never discuss your health wealth and other personal matters with anyone outside your immediate family তুমি তোমাৰ স্বাস্থ্যৰ বিষয়ে তোমাৰ সম্পত্তিৰ বিষয়ে কেতিয়াও অন্য মানুহৰ ওচৰত বাহাদুৰি দেখাই গল্প কৰিব নালাগে যে মোৰ ইমান সম্পত্তি আছে সেইখিনি কথা হা সম্পত্তিৰ কথা বহুত মানুহ আছে মোৰ অমুক আছে আমুক আছে মানুহৰ আগত গল্প কৰি ভাল পায় তাৰ মানে তেওঁৰ জীৱনত অসুখী তেওঁৰ সুখ নাই সেইখিনি কথা কেৱল ব্যক্তিগত পৰিয়ালৰ লগতহে পাতিবা Cultivate the art of walking half an hour after dinner. Rati bhat khawar pisot adha ghonta phuriba. Bhat khawar pisot adha ghonta mane khoskari boti hoisil. Jibonar hantir karone. এইটো অবশ্য তোমালোকৰ আহা নাই আমাৰ আহিছে এইটো জীৱনত আহিব তোমালোকৰ আহিব লগা দিনবোৰ আহি আছে বিয়ে পাছ কৰাৰ পিছত ছোৱালী বিলাকৰ আহিয়ে যাব এইটো দিন সাপোর্ট ইউর স্পাউস মানে হাজবেন্ড বা ওয়াইফ তুমি তোমার হাজবেন্ড বা ওয়াইফক সাপোর্ট কৰা অলওয়েজ ইন হার অর হিজ গুড এন্ডিভর ভাল চিন্তাধাৰা হাজবেন্ড বা ওয়াইফৰ ভাল চিন্তাধাৰা সদায় সাপোর্ট কৰিব লাগে যিখিনি আজি গলো আৰু সেইখিনি এই কথাটো মনত ৰাখিবা যেতিয়া যাৰ যেতিয়া সেই সময়টো আহিব তেতিয়া তাক বাস্তৱত কামত লগাবা We are the army of two তাতে কৈছে কি আৰ্মিত কিমান মানুহ থাকে আৰ্মিত লাখ লাখ মানুহ থাকে হয় নহয় We are the army of two. আমার आर्मी কেইজন আছে दो है हम दो है हमारे दोनों है এটা কথা নাই জানো এটো ভারতীয় পৰম্পৰা হাজবেন্ড হয় ওয়াইফ মানে हम दो है हमारे दो है মানে দুটা বাচ্চা তার উপৰত নাই spend time with mother nature প্ৰকৃতিৰ লগত সময় কটাবা যেতিয়া মন নাযায় নিজে এটা নিৰ্দিষ্ট কোনোবা এটা ঠাইত অকলে বহি কাৰো লগত কথা পাতিব নালাগে প্ৰকৃতিক পৰিৱেশত বহি চুপ হৈ বহি থাকা জীৱনত শান্তি আহিব অশান্তি বহুত সময়ত আহে ড্ৰিংক more water এটো কিন্তু বহুত
প্ৰয়োজন যে কেতিয়াবা মানুহৰ জীৱনত বহুত খং উঠে নে নাই ঘৰত কাজিয়া চাজিয়া কৰো কেতিয়াবা হঠাৎকে খং চং উঠি যায় হয় নহয় ফাৰ্ষ্ট ফৰ্মুলা হ'ল এক গ্লাছ পানী খোৱা পানী খাই ঘৰটোৰ পৰা ওলাই যোৱা চুপচাপ বহি থাকা মোক গোটেইখিনি যোৱা নাই এমটি ইউৰ কাপ চাহ খোৱা সময়ত ফুল কাপকে মানুহে চাহ খায় নেকি চাহ একদম কাপৰ ওপৰলৈকে এনেকে ভৰাই লৈ লয় নেকি অলপমান খালী ৰাখে নিজৰ মনটো নিজৰ মাইণ্ডটোৰ ভিতৰত অলপ জাগা খালী ৰাখিব লাগে যাৰ মনত বা মাইণ্ডত অলপো খালী নাই তেওঁ কেতিয়াও আনৰ কথা নুশুনে তাৰমানে তেওঁৰ মাইণ্ড ভৰ্তি তেওঁ নিজে ভাবে কি মই আটাইতকৈ জ্ঞানী মানুহ মই কিয় আনৰ কথা শুনিম এইটো কিন্তু আমাৰ মাজত হয় আমাৰ নিচিনা বয়সৰ মাজত মানুহৰ মাজত হয় যে আমি ভাবো যে আমি আটাইতকৈ জ্ঞানী মানে আমি ফুল কাপ আমাৰ পুৰা ফুল কাপ ভৰ্তি হৈ আছে মাইণ্ডত গতিকে আমি আৰু আনৰ পৰামৰ্শ কিয় যাম চব জানোৱে সদায় ভাবিব লাগে যে মোৰ কাপটো অলপ খালী হৈ আছে যিখিনি আনে যি পৰামৰ্শ দিব সেইখিনি আমি গ্ৰহণ কৰিম কাপ আমাৰ কেতিয়াও ভুল নহয় আমি শেষ কৰিম বেছি দূৰলৈ নাই কেতিয়াবা যদি এনেকুৱা স্পিচ দিব লগা হয় তোমালোকে টিচাৰ হলা প্ৰফেচাৰ হলা অন্য যিকোনো কাম কৰিলা বা এজন ৰাজনীতিবিদ হলা যিকোনো কাম কৰিবা নিশ্চয় জীৱনত বা সামাজিক জীৱনত কিবা এটা ডাঙৰ স্পিচ দিব লগা হৈছে স্পিচ দিয়াৰ আগতে আধা কাপ বা এক গ্লাছ মান আধা গ্লাছ মান যিমানে পাৰা অলপমান কুহুমীয়া গৰম পানী খাই ল'বা তেতিয়া তোমাৰ মনটো কুল ডাউন হ'ব বঢ়িয়াকে বক্তব্য দিব পাৰিবা এটা স্কিল দিছে আৰু এইটো মই বেছি নাযাওঁ শেষ কৰি দিম বহুত ফাইল আছে ইয়াতে এইটো কিহৰ দিছো ৰিমেম্বাৰ এণ্ড ইউজ পিপলছ নেম when you talk to them এটা বিৰাট ডাঙৰ কথা মই এই কথাটো চাওঁতে 2019 চনত মই ডাউনটাউন ইউনিভাৰ্চিটিত এটা প্ৰগ্ৰাম আছিল তাৰে ৰাজস্থানৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ তেখেতে এটা কথা কৈছিল মোৰ আজি মনত আছে যে এজন টিচাৰৰ আটাইতকৈ ডাঙৰ গুণ হ'ল তেওঁ কিমান ষ্টুডেণ্টৰ নাম মুখস্থ ৰাখিব পাৰে ডাইৰেক্ট নামকাৰী যদি ক'ৰবাত মাতা তেতিয়াহ'লে ষ্টুডেণ্টক যদি মই নামকাৰী মাতো যে আমুক তেতিয়াহ'লে সেই ল'ৰা বা ছোৱালীজনীয়ে ভাবিব ছাৰে মোৰ নাম জানে তাৰ প্ৰতি সেই ল'ৰা বা ছোৱালীজনী ছাৰৰ প্ৰতি শ্ৰদ্ধাটো বাঢ়ি যায় এইটো এটা আমাৰ ডাঙৰ গুণ প্ৰতিজন ব্যক্তিক আমি নামেৰে মাতিব লাগে মই লাষ্ট লাইনত আহিছো Go outdoor and look up into the blue sky for a half an hour. যেতিয়া ফ্ৰী সময় থাকে অকলে ওলাই যাবা নিৰ্জন ঠাইত যাবা আকাশৰ ফালে চাবা আধা ঘণ্টা সময় আকাশখন নিৰীক্ষণ কৰিবা আকাশ প্ৰকৃতি নিৰীক্ষণ কৰিবা মানুহৰ মন ভাল হ'ব মনৰ ভিতৰৰ পৰা যিবিলাক বেয়া চিন্তাধাৰা সেইবিলাক দূৰ হৈ যাব ঋষিমণি বিলাকে হিমালয়ত তেখেতে যেতিয়া গৈছিল এজন ঋষিক লগ ধৰিছিল দেখা পাইছে তেখেতে ঋষিজনে তেওঁৰ যিমানবোৰ ডিচিপুল আছে ভক্তবিলাকক লৈ ৰাতিপুৱা একদম প্ৰাকৃতিক পৰিৱেশত য'ত কোনো মানুহ নাই পাহাৰৰ উচ্চ শিখৰত বহি আধা ঘণ্টা 1 ঘণ্টা প্ৰকৃতিৰ ফালে আকাশৰ ফালে চাই থাকে তাৰমানে কি মনটো কুল ডাউন কৰে নেচাৰেল থেৰাপি বুলি কোৱা হয় তাক আজিৰ ভাষাত নেচাৰেল থেৰাপি বুলি কোৱা হয় নিজৰ মনক যদি কুল ডাউন কৰি আনিব পৰা তেতিয়া যিকোনো সময়ত তোমাৰ খং উঠি নাযায় ধৈৰ্য শক্তি বাঢ়ি যায়
সমাজৰ বিভিন্ন কাম কাজত বা বাস্তৱ জীৱনৰ বিভিন্ন কাম কাজত আমি আগবাঢ়ি যাব পাৰোঁ। কিতাপখিনিৰ পৰা মই যিখিনি পাইছোঁ এইখিনি আছিল মোৰ ফালৰ পৰা ক'ব লগা কিতাপখিনিৰ মৰেলিটি আৰু কাহিনীখিনি তোমালোকক ক'লোৱে। গতিকে মই শেষত এটা কথাৰে এটা সৰু কাহিনীৰে শেষ কৰিব বিচাৰিছোঁ। চলমন নামৰ এটা আইলেণ্ড আছে, চলমন নামৰ এটা দ্বীপ আছে, তো আটলান্টিক মহাসাগৰত পৰে। সেই দ্বীপত এটা ট্ৰাইবেল মানুহ, এক জাতি ট্ৰাইবেল মানুহ আছে। তেওঁলোকে কি কৰে, গছ, মস্ত ডাঙৰ গছ এটা যেতিয়া কাটিব লগা হয়, তেওঁলোকে কি কৰে, চাৰিওফালে গাঁৱৰ মানুহবোৰে গছডালক আৱৰি ধৰিলে গছডালক বেয়া বেয়া ভাষাৰে গালি পাৰি থাকে। ডেইলি গালি পাৰে গছডালক। গালি পৰাৰ পিছত এটা সময়ত গছটো মৰি যায়, নিজে নিজে মৰি যায়। যদি মই ইয়াৰ উদাহৰণটো এইটো দিব পাৰিছো, যদি সৰু বাচ্চা বা সৰু স্কুলত পঢ়া ল'ৰা বা ছোৱালী এজনীক যদি আমি সকলোৱে বেয়া 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 যদি কৈ খালি গালিয়ে পাৰি থাকো, সেই বেয়া মানুহজনৰ ওচৰততো ভাল স্বভাৱ থাকে, হয় নহয়? যদি গালি পাৰি থাকো, সেই কি হ'ব, সেই শিশুটো এটা সময়ত সি ডেমেজ হৈ যায়। আমি কি কৰো, আমাৰ ল'ৰা ছোৱালীৰ ওপৰত এক খোপা বহুত কিবা কিবি জাপি দিওঁ, কাম জাপি দিওঁ, কিন্তু তাৰ ব্যক্তিগত জীৱন, তাৰ কি অসুবিধা সুবিধা, তাক কিছু ৰিফ্ৰেছমেণ্ট, তাক ফুৰিবলৈ চুৰিবলৈ কোনো পৰিৱেশ দিয়া নাই। কিমান কম্পিটিশ্যনত ভুগি আছো। গতিকে আমি সেনেকৈয়ে ভাবো, আমাৰ শিক্ষকসকলৰ পৰা আৰম্ভ কৰি তোমালোকেও সকলোৱে এটা ফৰ্মুলা মানি চলিব লাগে যে যেতিয়াই তেতিয়াই যিকোনো মানুহক আমি এজন মানুহক সদায় দোষাৰোপ কৰি থাকিব নালাগে। সেইকাৰণে আমি তোমালোকক বেয়া বুলি নকওঁ, তোমালোকে সদায় ভাল। তোমালোক ভাল মানুহ, হয় নে নহয়? আৰু বাস্তৱ জীৱনত হয়, ঘৰতো তোমাৰ নিজৰ ঘৰতো চাবা, কোনোবা এজনক আমি সকলোৱে দোষ দি আছো, ই নপঢ়ে, ই বেয়া, ই তোমাৰ ভাইটি এজন আছে, তেওঁ নপঢ়ে, এই বদমাচি কৰে, সেইটো কৰে। যদি তাক যিমান গালি পাবা সি আৰু বেয়া আহিব। ধন্যবাদ। এইখিনি বহুতখিনি কথা পাতিলো, এইখিনি তোমালোকে মনোযোগ দি শুনাৰ কাৰণে। আৰু আমাৰ লাইব্ৰেৰী ষ্টাফ, মোৰ সহকৰ্মীবৃন্দ, শেহতীয়াকৈ অহা আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ আব্দুল ছালাম ছাৰ, তেখেতসকলক আৰু বাকী আমাৰ ল'ৰা ছোৱালীসকল সকলোকে মিলি মই মোৰ অন্তৰৰ ফালৰ পৰা এইখিনি শুনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। So thank you, Mr. Salam sir, for giving this valuable speech regarding the books that is we have selected for the book talks program. That is the Monk Who Sold His Ferrari, that talks about the spiritual things that we have to achieve after become successful. Peace is also important for life. It is the main point. After he had told about from these books that he experienced when he was reading that books. So I want to thanks to. If you have any question, you can ask to the sir. তোমালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰা। কিবা অসুবিধা, কিবা কুৱেশ্যন, যদি যিকোনো কুৱেশ্যন, এনেকুৱা নহয় যে এই কিতাপৰ ৰিলেটেড হ'ব, সেনেকুৱা নহয়। কিবা প্ৰশ্ন যদি আছে তোমালোকে আহিব খোজা নাছিলা, কেনেকুৱা লাগিছে? অকল মানে আমি কি হয়, চিলেবাছৰ আণ্ডাৰত থাকিব নালাগে, হয় নে? চিলেবাছৰ বাহিৰে আৰু বহুত কিতাপ আছে, জানিবলগীয়া বস্তু বহুত আছে। সেয়ে যোনবিলাক প্ৰগ্ৰাম পতা যায়, ভাল ভাল প্ৰগ্ৰাম পতা যায় আমাৰ কলেজৰ আণ্ডাৰত, সেইবিলাকত যাতে তোমালোকে থাকা। এটলিষ্ট তোমালোকে নপঢ়িলে আজি এইখিনি কথা গম পাইছা, হয় নে নহয়? That will be helpful in future. Suppose মই এতিয়া কওঁ, যোনটো মই অলকানন্দ গান গাইছিলো, সেই অলকানন্দ গানটোৰ প্ৰশ্ন হেৰিত আহিছিলে, পৰীক্ষাত আহিছিলে। ভাবিছে কোনটো বস্তু কোন সময়ত ইম্পৰ্টেণ্ট হয় কোনেও নাজানে। সেইকাৰণে যিমান পাৰা ভাল ভাল প্ৰগ্ৰামত যাতে তোমালোকে মানে এটেণ্ড থাকা। ময়ো সৰুতে মোক ঘৰৰ পৰা কোৱা নাছিল, মই কোনোবা যদি ভাল মিটিং হৈছিলে, কোনোবা মটিভেশ্যনেল স্পীকাৰ আহিছিলে, তাৰ পৰা মই ভাল বস্তুবোৰ ল'বলৈ চেষ্টা কৰিছিলো। নাজানো কিমান দূৰ সফলতা অৰ্জন কৰিব পাৰিছো।
সো তোমালোকে আৰু যোনবিলাক মানে ইম্পৰ্টেণ্ট পইণ্ট হয় পাৰিলে লিখি ল'বা নেপোলিয়ান বোনাপাৰ্টৰ নাম শুনিছা তোমালোকে নেপোলিয়ান বোনাপাৰ্টে এসময়ত ইউৰোপ তেখেতে অধিকাৰ কৰিছিলে গম পোৱা 14 বছৰ বয়সত যিমানবোৰ মানে তেতিয়া টাইমৰ কিতাপ আছিলে জিঅ'গ্ৰাফি ৰিলেটেড হওক তোমাৰ আপোনাৰ হেৰি তাৰপিছত পলিটিকেল সায়েন্সৰ এৰিষ্টটেলৰ দা ৰিপাব্লিক আছে নেকি কৈছে ৰিপাব্লিক গোটেই এখন কিতাপ পঢ়ি তেখেতে শেষ কৰিছে সো পঢ়িলে যিমান পঢ়িবা তোমালোকে ব্ৰেইন বিলাক চাৰ্ভ কিবা ব্ৰেইন চাৰ্ভ হ'ব ভাল ভাল কথা মানে সমাজখন আগুৱাই তোমালোকে ভৱিষ্যত হয়নে নহয় সমাজখন আগুৱাই লৈ যাব লাগিব কিবা প্ৰশ্ন আছে ছাৰক সুধিব পৰা হাতে 5 ছেকেণ্ড 1 মিনিট সময় দিছো কাৰোবাৰ যদি প্ৰশ্ন আছে সুধিব পাৰে আৰু মই ভাল পোৱা কৈছো কিতাপখনৰ সফট কপি মোৰ ওচৰত আছে মই তোমালোকৰ ষ্টুডেণ্টৰ গ্ৰুপত দি দিম যদি তোমালোকে পঢ়িব বিচৰা ডাইৰেক্ট গোটেই কিতাপখনে আছে নিজে পঢ়ি ল'ব পাৰে Why you read? কিতাপ আমি কিয় পঢ়ো কিয় পঢ়িব লাগে ধন্যবাদ আমাৰ লাইব্ৰেৰিয়ান ছাৰ ডাঙৰীয়া বহুত দৰকাৰী প্ৰশ্ন তেখেতে এটা কৰিছে আমি কিতাপ কিয় পঢ়িব লাগে কিতাপ কিয় পঢ়িব লাগে তাৰ এনচাৰটো হ'ল মই যিখিনি ভাবোঁ আৰু মোৰ ফালৰ পৰা কৈছোঁ আৰু বিভিন্নজনৰ বিভিন্ন উত্তৰ হ'ব পাৰে মানুহ কেৱল মই এই কিতাপখনৰ কথাই কৈছিলোঁ যে মানুহ কেৱল এটা ডিগ্ৰীৰ কাৰণে বা সেই কিতাপ পঢ়ি এটা ডিগ্ৰী অৰ্জন কৰিলোঁ ডিগ্ৰীটোৰ পিছত মই এটা চাকৰি পাম সেইটোৰ কাৰণে মানুহ কিতাপ পঢ়িব নালাগে কিতাপ মানুহে কিয় পঢ়ে নিজৰ জ্ঞান বঢ়াবলৈ আৰু জ্ঞান কেৱল যে তেওঁৰ চাকৰিৰ কাৰণে জ্ঞান লাগে সেইটো নহয় জ্ঞানটো প্ৰয়োজন হ'ল বাস্তৱ জীৱনত তেওঁ কেনেকৈ চলিব চাকৰিটোৱে মানুহৰ জীৱনৰ শেষ নহয় এজন ভাল মানুহ হ'বলৈ মানুহ কিতাপ পঢ়িব লাগে এক কথাত ক'বলৈ গ'লে ভাল মানুহ যদি হ'ব বিচৰা তেতিয়াহ'লে কিতাপ পঢ়াৰ প্ৰয়োজন আছে ৰাছিয়ানসকলে এতিয়াও ট্ৰেইনত যেতিয়া যায় ট্ৰেইনত যোৱা সময়ত ৰাছিয়ান মানুহবিলাকে সদায় কিতাপ পঢ়ে ট্ৰেইনত যোৱা সময়ত য'তে ত'তে কিতাপ পঢ়া দেখা পাবা গোটেই ৰাছিয়াত এইটো কালচাৰ এতিয়াও আছে তেওঁলোক কিন্তু উন্নত দেশ তেওঁলোক আমাতকৈ বহুত উন্নত কিন্তু আমাৰ মানুহৰ কিতাপ পঢ়াৰ অভ্যাস নাই গতিকে মই এই কথাটোৰ উত্তৰ এইটোৱেই কৈছোঁ ভাল মানুহ হ'বলৈ হ'লে কিতাপ পঢ়িব লাগিব চাকৰিৰ কাৰণে কেৱল কিতাপ পঢ়িব নালাগে ভাল মানুহ হ'বলৈ কিতাপ পঢ়িব লাগিব আমি সদায় ডক্টৰ ইঞ্জিনিয়াৰ নালাগে আমাক এজন ভাল মানুহ লাগে ডক্টৰ ইঞ্জিনিয়াৰ টিচাৰ এইটোৱে যে লাগে সেইটো নহয় এজন ভাল মানুহ লাগে সমাজক জীয়াই থাকিবলৈ হ'লে সমাজক আগুৱাই লৈ যাবলৈ হ'লে ভাল মানুহৰ প্ৰয়োজন গতিকে ভাল মানুহ হ'বলৈ আমাক কিতাপ পঢ়াৰ প্ৰয়োজন ধন্যবাদ হেল্ল' আমাৰ ফেকাল্টিৰ মাজত ষ্টুডেণ্টসকলক কিতাপ পঢ়াৰ কাৰণে যাতে ষ্টেপ লয় তাৰ কাৰণে কিছুমান কথা ক'বলৈ অনুৰোধ জনোৱা হ'ল আমাৰ ডক্টৰ লোহিত ৰাভা ছাৰক ধন্যবাদ মোক দুআষাৰ কোৱাৰ সুবিধা দিয়াৰ কাৰণে মই থিয় হৈছোঁ ইতিমধ্যে বহুত ভাল ভাল কথা আলোচনা হৈ গ'ল যে কিতাপ কিয় পঢ়িব লাগে সেইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এটা উত্তৰ পালোঁ যে কিতাপ ভাল মানুহ হোৱাৰ কাৰণে কিতাপ পঢ়িব লাগে আমি এনেকুৱা প্ৰগ্ৰামত আমিও এদিন তোমালোকৰ লগত শ্বেয়াৰ কৰিম কিতাপ বিভিন্ন ধৰণৰ কিতাপ মোৰ এই মুহূৰ্তত এটা কথা মনত পৰিছে তোমালোকৰ নিচিনাকৈ পঢ়ি থাকোঁতে আমি যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ 2001 পৰা 2002ৰ ভিতৰত আমি পঢ়ি আছিলোঁ 2001 চনৰ কথা কৈছোঁ দেই তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত চলচ্চিত্ৰ মহোৎসৱ বুলি এটা অনুষ্ঠান তোমালোকে শুনিছানে চলচ্চিত্ৰ মহোৎসৱ ফিল্ম ফেষ্টিভেল এই চলচ্চিত্ৰ মহোৎসৱ বিভিন্ন দেশত হয় বিভিন্ন প্ৰতিষ্ঠানত হয় এটা চলচ্চিত্ৰ মানে ফিল্ম ফেষ্টিভেল ইণ্ডিয়াৰ এটা অৰ্গেনাইজাৰ এটা মানে অৰ্গেনাইজেশ্যন কৰে সেই বছৰকে 2001 চনত গুৱাহাটী ইউনিভাৰ্চিটিত আনিছিল
তাত বিভিন্ন ধৰণৰ ইণ্ডিয়াৰ যিমান ৰিজনেল লেংগুৱেজ আছে সেই লেংগুৱেজবিলাক হৈছে যিবিলাক চিনেমা বনাইছে সেই সকলোখিনি তাত প্ৰদৰ্শন হৈছে তাত 7 দিন চলিছিল 7 দিন আমি চিনেমাই চাইছোঁ অকল গতিকে সেই 7 দিন চিনেমা চোৱাৰ ভিতৰত বহুত চিনেমা চাইছোঁ বেংগলীৰ পৰা মালায়ালম তেলেগুৰ পৰা বহুত চিনেমা চাইছোঁ সেই চিনেমা কেইখনৰ সব মনত নাই কিন্তু মোৰ দুখন চিনেমাৰ কথা মনত এতিয়া পৰে এখন হ'ল দ্য বাইচাইকেল থিফ তোমালোকে নিশ্চয় শুনা নাই না দ্য বাইচাইকেল থিফ তাৰমানে কি চাইকেল চুৰৰ কাহিনী এটা এইবিলাক কিন্তু অস্কাৰ বঁটা পোৱা ফিল্ম ফেষ্টিভেলত অস্কাৰ বঁটা পোৱা হেৰি গতিকে দ্য বাইচাইকেল থিফ যে তাত এখন চাইকেলৰ কিমান প্ৰয়োজন মানুহৰ এজন চুৰে এখন চাইকেল চুৰ কৰি নিছে আনৰ পৰা যাৰ আছিল সেই চুৰজনৰ ইমান প্ৰয়োজন সেই প্ৰয়োজনৰ কাৰণে চাইকেলখন চুৰ কৰি নিছে আৰু যাৰ পৰা নিছে সেইজন মানুহৰ চাইকেলখন প্ৰয়োজন এনেকুৱা ৰিলেট এটা জীৱনৰ সৈতে সাঙুৰ খোৱা আচলতে জীৱনৰ সৈতে সাঙুৰ খোৱা এনেকুৱা কাহিনী এইবিলাক পিছত কম এনেই মই মনত পৰাৰ কাৰণে কৈছোঁ এনেকুৱা কাহিনীখিনি এনেকুৱা ধৰণৰ আলোচনা আমি কম কেতিয়াবা সেইবিলাক কাহিনী তাৰ লগত জীৱনটো কেনেকৈ সাঙুৰ খাই থাকে তাৰমানে কি আমি চিনেমা এখন চোৱা ভাল থিয়েটাৰত নাটক এখন চোৱা ভাল কিতাপ এখন পঢ়া এইবিলাক ভাল মানুহৰ ভাল গুণৰ কাম মই ক'বলৈ গৈ আছোঁ যে কিতাপ এখন পঢ়া যিমান জৰুৰী যিমান অভিজ্ঞতা লাভ কৰিব পাৰি ঠিক তেনেদৰে ভাল চিনেমা এখন চায়ো সিমানে অভিজ্ঞতা জীৱনৰ কাৰণে গঢ়িব পাৰি ঠিক তেনেদৰে নাটক এখন চায়ো থিয়েটাৰৰ নাটক এখন চাই তেনেদৰে গঢ়িব পাৰি আমি এখন কিতাপ পাইছিলোঁ MA পঢ়ি থাকোঁতে ইউৰোপৰ এটা কাহিনী আৰ্নেষ্ট হেমিংৱে ইউৰোপৰ এজন লেখক আৰ্নেষ্ট হেমিংৱে এখন লিখিছিল দ্য অল্ড মেন এণ্ড দ্য চি কিতাপখন নাম শুনিছেনে তোমালোকে সাগৰ আৰু বুঢ়া মানুহ দ্য অল্ড মেন এণ্ড দ্য চি সেইখন কিতাপ আমাৰ গোটেই জীৱনত মনত থাকি গৈছে সাগৰ আৰু বুঢ়া মানুহ তাত এটা মৰেল আছে নীতি কথা এটা আছে মানুহ পৰাজিত হ'লেও মানুহ ধ্বংস হৈ গ'লেও কোনোদিন পৰাজিত নহয় মেন কেন বি ডেষ্ট্ৰইড বাট নট ডিফিট মানুহ কোনো দিন ডিফিট হৈ নাযায় ধ্বংস হ'ব পাৰে মানুহজন বিভিন্ন কাৰণত ধ্বংস হ'ব পাৰে তুমি এতিয়া ষ্টুডেণ্ট পঢ়ি আছা ঘৰৰ অৱস্থা বেয়া কিবা কিবি বহুত সমস্যা আমাৰ জীৱনত আহিব পাৰে না টকা পইচা নাথাকিব পাৰে কিন্তু সেই সময়ত তুমি টকা পইচাৰ ওপৰত পৰাজয় হৈ গৈছা সেই সময় কাৰোবাৰ ওচৰত পৰাজয় হৈছে কিন্তু তুমি ডিফিট হ'ব নোৱাৰা তো ডিফিট নহয় কিয় আমাৰ এটা কি আছে ইচ্ছুকতা এটা আমাৰ কি আছে মন আছে না টকা পইচা বাধা বিঘিনি সেইবিলাক হেঙাৰ হ'ব নোৱাৰে তোমালোকে জানা যে দুখন হাত দুখন ভৰি নোহোৱা মানুহক কি কৰিছে এৰোপ্লেন চলাইছে হয় না নহয় কোনোবা ছোৱালীজনী আছে আমাৰ ইণ্ডিয়াত তেনেকুৱা গতিকে মানুহ পৰাজয় হৈ নাযায় পৰাজয় হ'ব পাৰে ডিফিট আৰু পৰাজয়ৰ মাজত কি আছে পাৰ্থক্য আছে গতিকে এনেকুৱা ধৰণৰ মহান কিতাপ পঢ়িলে এনেকুৱা ধৰণৰ জীৱনৰ বহু মৰেল পোৱা যায় সেইবিলাক কথা শিকিব পাৰে আৰু সেইবিলাক জীৱন আমাৰ অনুকৰণীয় হৈ যায় সেইবিলাক কিতাপ তাৰমানে এনেকুৱা ধৰণৰ বহুত ভাল পৃথিৱীত কিতাপ আছে গতিকে তোমালোকে উদ্দেশ্য কি কিতাপ পঢ়াৰ আনন্দ বুলি এখন আমাৰ অসমীয়াত কিতাপ আছে কিতাপ পঢ়াৰ আনন্দ সেইখনো পঢ়িবা আমাৰ কাৰ আছিল এখন কিতাপ পঢ়াৰ আনন্দ হেৰি ঠিক আছে পিছত কম বাৰু গতিকে এনেধৰণৰ কিতাপ কিছুমান বাছি ল'বা তোমাৰ পাঠ্যপুথিৰ কিতাপৰ বাহিৰেও আমি কি কৰিব লাগিব বিভিন্ন কাৰোবাৰ পলিটিকেলত তাৰমানে ইণ্টাৰেষ্ট আছে তেওঁ অকল পাঠ্যপুথিখিনি নহয় পলিটিকেল বিভিন্ন ধৰণৰ কিতাপ পঢ়া কাৰোবাৰ ইকনমিক্সৰ কাৰোবাৰ কিবা কাৰোবাৰ এডুকেশ্যন মুঠৰ ওপৰত কিতাপে মানুহ এজনক কোনোদিন ডেষ্ট্ৰয় নকৰে বুজি পালানে ডেষ্ট্ৰয় নকৰে কেতিয়াও পৰাজিত নহয় মানুহ গতিকে মানুহৰ মনহে আচল কথা মনেৰে যদি ৰজা হ'ব খোজে সি ৰজা হ'বই বাংলাত আছে যা মতি চা গতি শুনিছানে যা মতি চা গতি মনত যিটো তুমি ভাবা সেইটো গতিপ্ৰাপ্ত হ'বই গতিকে তোমালোকক আশীৰ্বাদ দিছোঁ তোমালোকে কিতাপ পঢ়াৰ অভ্যাস কৰা অলপ ডিজিটেলতো পঢ়া কাৰণ এইটো যুগ ডিজিটেলৰ যুগ আৰু ডিজিটেলত তুমি আমিয়ে প্ৰথম বোধহয় উপভোক্তা যিসকলে ডিজিটেলত ধ্বংস হ'বৰ কাৰণে উপক্ৰম হৈছে গম পাইছানে
তোমালোকৰ জেনেৰেশ্যনটোৱে ডিজিটেলত ধ্বংস হোৱাৰ যুগ এটা সময় আহিব এইটো ভাল নাপাব মোবাইলত এইবিলাক বস্তু AI ওলাইছে নহয় AI কি আছিল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স না এই ব্যৱস্থাখিনি আৰু উন্নত হৈ গৈ আছে এই ডিজিটেল আমি এতিয়া ফেচবুক হোৱাটছএপ যিমান দৰে ভাল পাওঁ কিতাপখন নপঢ়ো তোমালোকে কিতাপখন টেবুলত কিতাপে নাই কিন্তু মোবাইলটো আছে এই চিষ্টেমটোৱে আমাক ধ্বংস কৰিছে আৰু ধ্বংস কৰাৰ প্ৰথম মই ভাবো আৰু ধ্বংস কৰাৰ প্ৰথম ষ্টেপৰ প্ৰজন্মটোৱে তোমালোক বুজি পালানে আৰু সেইকাৰণে কিতাপবিলাক আমাৰ পৰা তোমালোকৰ পৰা আঁতৰি গৈছে কিতাপবিলাক এই কথাটো আৰু কেইবছৰমান কেইটামান যুগ যোৱাৰ পিছত কিন্তু পুনৰ নতুনকৈ গঢ় ল'ব ল'ৰা ছোৱালীয়ে এইবিলাক বাদ দিব ভাল নাপাব আৰু সেই ভাল নাপাব কি কৰিব পুনৰ কিতাপ পঢ়া গতিকে তোমালোকে কিতাপ পঢ়া অভ্যাস কৰা আৰু ভাল মানুহ হোৱাৰ অভ্যাস কৰা আমাৰ সদায় আশীৰ্বাদ আছে তোমালোকৰ ওপৰত আমাৰ সদায় আশীৰ্বাদ থাকিব বা আশা আছে না আমাৰ কলেজত পঢ়ি আমাৰ নিচিনা কলেজখনৰ পৰা যদি কোনোবা এজন ভাল মানুহ হয় না আমি বহুত আশা কৰোঁ গতিকে তোমালোকৰ নিচিনা বেকগ্ৰাউণ্ডৰ পৰা আমিও আহিছোঁ না আমি এখন দুই এষাৰ কথা আমি কষ্ট কৰি আহিছোঁ কাৰণে তোমালোকে দুই এষাৰ ক'ব পাৰিছোঁ আমি কষ্ট নকৰা হ'লে ইয়াত তোমালোকে ক'ব নোৱাৰোঁ আজি হয় নে নহয় সংগ্ৰাম চবৰে আছে সেইকাৰণে কৈছোঁ দ্য অল মেন ইণ্ডাষ্ট্ৰী পঢ়িবা তোমালোকে দে দ্য বাইচাইকেল থিপ পঢ়িবা তোমালোকে চিনেমাখন চাবা বা পঢ়িবা এনেধৰণৰ বহুত কাহিনী আমাৰ ছাৰসকলে চবেই জানে আৰু তোমালোকক এই প্ৰগ্ৰামৰ দ্বাৰা কেতিয়াবা কেতিয়াবা পাতিব এই প্ৰগ্ৰামখিনিৰ দ্বাৰা তোমালোকে কৈ থাকিব আৰু তোমালোকে যোগাযোগ কৰিবা বা এটেণ্ড থাকিবা বিশেষ নকওঁ মই এইখিনি কৈ মোৰ চমু বক্তব্য সামৰিছোঁ ধন্যবাদ এতিয়া আমি শেষলৈ পালোহি 2টা বাজিলে 1 ঘণ্টাৰ প্ৰগ্ৰাম 1টা বজাত আৰম্ভ কৰিছিলোঁ 1 ঘণ্টাত সুন্দৰকৈ শেষ হৈ গৈছে আৰু আমি নেক্সট মান্থত পাতিম আৰু তোমালোকক ফিডবেক ফৰ্ম দিয়া হ'ব গুগলত যোনে হোৱাটছএপ গ্ৰুপত আছে তোমালোকে লাইব্ৰেৰী গ্ৰুপত মই ফিডবেক ফৰ্ম এখন দি দিম আজিৰ ভিতৰত দি দিম তোমালোকে তাতে যোন আছে ইয়াতে এই ফিল আপ কৰি দিলে আৰু নেক্সটত কাক চিলেক্ট কৰা হ'ব তাৰ ওপৰতো ষ্টুডেণ্টৰ হেৰি কৰিব পাৰে এটা ল'ব পাৰিম না ছাৰ Okay, so lastly, I want to thank you, Mr. Salom and Dr. Lohit Rabha sir for your valuable speech regarding the studying and reading for encourage to the students. So I would also like to extend a warm thank you to everyone in the audience for your participation. If you like to explore these ideas further, so you join this program. In future, we will going to organize this program. So once again, a big thank you to our principal sir and the central, the team from the Central Library for making this event possible. So have a great afternoon. Thank you so much.